মোৰ নাম ৰিয়া। মই ঘৰৰ সকলোতকৈ সৰু, আটাইতকৈ মৰমৰ আৰু হয়তো আটাইতকৈ শান্ত ছোৱালী। সকলোৱে কৈছিল যে মোৰ জন্ম ঘৰত নহয় ৰাজপ্ৰসাদত হৈছে। মই আছিলোঁ দাদাহঁতৰ চকুৰ মণি, মাৰ আৰাম আৰু দেউতাৰ গৌৰৱ। কিন্তু এই সকলোবোৰ কথা শুনি মই কেতিয়াও গৌৰৱ অনুভৱ কৰা নাছিলোঁ। মই সদায় কৃতজ্ঞ আছিলোঁ। পঢ়া শুনাত ব্যস্ত, সহজ সৰল স্বভাৱৰ আৰু কোমল হৃদয়ৰ। মোৰ শৈশৱৰ প্ৰতিটো স্মৃতি মৰমেৰে ভৰি আছিল। সদায় ৰাতিপুৱা স্কুল, দুপৰীয়া পাকঘৰত আৰু সন্ধিয়া টেৰেছৰ ওপৰত মাৰ লগত সদায় কথা বতৰা, এইবিলাকেই এতিয়া মোৰ দৈনন্দিন কামত পৰিণত হৈ পৰিছিল। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগে লগে মোৰ বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিল। মই সকলো কথা মনে মনে শুনিছিলোঁ আৰু প্ৰতিটো প্ৰস্তাৱ ভালদৰে চাইছিলোঁ, কাৰণ মই কেৱল এজন ভাল স্বামীয়েই নহয়, এটা ভাল পৰিয়ালো বিচাৰিছিলোঁ। তাৰপিছত এদিন মায়ে মোক এখন ফটো দেখুৱালে, ডুবাইত ব্যৱসায় কৰি থকা এজন ল'ৰাৰ ফটো। ল'ৰাজনৰ মাকৰ সৈতে দুগৰাকী ভনীয়েক আছে। সকলোৱে ক'লে ল'ৰাটো বহুত ভাল আৰু ইমান কম বয়সতে ইমানখিনি আগবাঢ়ি আহিছে। মোৰ বান্ধৱীসকলে কৈছিল যে ৰিয়া, তোমাৰ ভাগ্য বহুত ভাল, মাত্ৰ ডুবাইলৈ গৈ তুমি আমাক পাহৰি নাযাবা। কিন্তু সেইটো সময়ত মই নিমাত হৈ পৰিছিলোঁ। ফটোখন দেখি মোৰ হৃদয়খন অদ্ভুত ধৰণে শব্দ কৰিবলৈ ধৰিলে। মই তেতিয়া ক'লোঁ যে মা, ল'ৰাটোৱে মোক চিনি পায় নেকি? মায়ে হাঁহি এটা মাৰি ক'লে যে এতিয়া নাপায়, কিন্তু পাছত তোক পাবগৈ। তোমাৰ সৌন্দৰ্য আৰু তোমাৰ কথাই তাৰ হৃদয় জয় কৰিব। এতিয়া মোৰ বিয়াখন ঠিক হৈ গ'ল। ল'ৰাটোৰ নাম আছিল প্ৰণৱ। নিজে আহিব নোৱাৰিলেও ভিডিঅ' কলত কথা পাতিলে। মাতত আত্মবিশ্বাস, মুখত কোমলতা। তেওঁ ক'লে যে মায়ে তোমাক বহুত ভাল পাইছে, গতিকে মোৰ বাবে সেইটোৱেই যথেষ্ট। মই মিচিকাই হাঁহি এটা মাৰি মূৰটো এতিয়া তললৈ নমাই দিছিলোঁ। হয়তো তেওঁৰ কথাবোৰ মোৰ বাবে ভাগ্যৰেখা হৈ পৰিল। ইতিমধ্যে বিয়াৰ প্ৰস্তুতি অতি ধুমধামেৰে কৰা হৈছিল। মোৰ লগৰ বান্ধৱীসকলে ক'লে যে ৰিয়া, তোমাক কইনাৰ দৰে একেবাৰে লগা নাই, তোমাক এতিয়া লাগিছে সৰগৰ পৰীৰ দৰে। ইমানবোৰ নতুন হ'বলৈ গৈ আছিল আৰু ভিতৰৰ পৰা মই নাৰ্ভাছ হৈ পৰিছিলোঁ। নতুন ঘৰ, নতুন ৰীতি নীতি, নতুন সম্পৰ্ক। বিদায়ৰ সময়ছোৱাত পাপাই মোৰ হাতত ধৰি লাহেকৈ ক'লে, মাজনী, তুমি হৈছা পোহৰ, য'তেই নোযোৱা কিয় পোহৰ বিলাই দিবা, মাত্ৰ নিজকে কেতিয়াও হেৰুৱাই নেপেলাবা। ইয়াৰ পিছত সকলো নতুন ধৰণেৰে আৰম্ভ হ'ল। নিয়ম নীতি শেষ হোৱাৰ লগে লগে আচল জীৱনৰ তৰপবোৰ খোল খাবলৈ ধৰিছিল। ৰাতিপুৱাৰ চাহৰ পৰা আৰম্ভ কৰি ৰাতিৰ বাচন বৰ্তনলৈকে সকলো যেন মোৰে দায়িত্ব হৈ পৰিছে। মায়ে কৈছিল আৰম্ভণিতে কামেই মহিলাক ঘৰত ঠাই দিয়ে। হয়তো সেইবাবে মই একো নোকোৱাকৈ সকলো কাম মনে মনে কৰি থাকিলোঁ। ভাগৰৰ অভিযোগো কৰা নাছিলোঁ। মোৰ একমাত্ৰ হেঁপাহ আছিল সকলোৱে হৃদয় জয় কৰা। ৰাতিপুৱা 5 বজাত সাৰ পাই ব্ৰেকফাষ্ট প্ৰস্তুত কৰিলোঁ। শাহুমাই চাহত অলপ মিঠা কম খাইছিল। ভনীয়েকহঁতে গাখীৰ নথকা চাহ ভাল পাইছিল। আৰু প্ৰণৱে নিজেও অনুভৱ কৰিছিল যে চাহ অবিহনে ব্ৰেকফাষ্ট অসম্পূৰ্ণ। সকলোৰে পচন্দৰ যত্ন লৈছিলোঁ, তথাপিও প্ৰায় শুনিছিলোঁ যে চাহ একেবাৰে মিঠা নহ'ল। ৰুটিবিলাকো টান হৈ গৈছে। এদিন মোৰ সৰু ননদজনীয়ে কৈ পেলালে, বৌ, ঘৰৰ কাম কৰিবলৈ নাজানিলে শিকিব লাগিছিল। মায়ে একো শিকোৱা নাছিল নেকি আপোনাক? মই তেতিয়া তাইৰ কথাষাৰ শুনি হাঁহিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে শিকিবলৈ বেছি সময় নালাগে। মোৰ শাহুৱে একো নক'লে। তেওঁ মাথো এবাৰ মোলৈ চাই পাকঘৰৰ পৰা ওলাই আহিছিল। দুপৰীয়া ঝাৰু দিয়া, ভাত ৰন্ধা বঢ়া, কাপোৰ কানি, বাচন বৰ্তন ধোৱা, সকলো এতিয়া মোৰ কৰ্তব্য আছিল। ভনীয়েকহঁতে প্ৰায় নিজৰ নিজৰ কোঠাত ফোনত ব্যস্ত আছিল। তাৰপিছত গম পালোঁ যে তাই প্ৰায় মাকৰ লগত কথা পতাত ব্যস্ত আছিল। তাই তেতিয়া মাকক কৈ আছিল যে মা, ৰিয়াই আজি এইটো কথা কৈছে, ৰিয়াই আজি এইটো কাম কৰা নাই। এনেকৈ এতিয়া ৰাতি কথা পাতি থকা শাহুৰ মাতটো প্ৰায় শুনা গৈছিল। এদিন তেওঁৰ কথা শুনিলোঁ, হয় মাজনী, তুমি ঠিকেই কৈছা। ৰিয়াৰ মনোভাৱ দিনক দিনে সলনি হৈ আহিছে। প্ৰথমতে মোৰ কাণকে মই বিশ্বাস কৰিব পৰা নাছিলোঁ। যদিও তাইৰ কথাবোৰ ডাঙৰ হৈ পৰাত মই বুজিলোঁ যে তাইৰ এতিয়া মাকৰ ওপৰত খং উঠিছে। তাই মাকক মোৰ বিৰুদ্ধে এতিয়া উচতনি দিবলৈ ধৰিছিল। কেতিয়াবা তাই মাকক কৈছিল, মই এতিয়া দেখিছোঁ তাই কেতিয়াবা দুবাৰকৈ ফোনত কথা পাতে, হাঁহি হাঁহি কাৰ লগত কথা পাতে সেইটোহে জনা নাই। শাহুমাই তেতিয়া উত্তৰ দিলে যে এতিয়া কেৱল তোমালোক দুয়োজনীয়েহে মোক সত্য পথটো দেখুৱাই আছা, নহ'লে মই একেবাৰে অন্ধ হৈ পৰিলোহেঁতেন। মই এতিয়া ভিতৰৰ পৰা লাহে লাহে ভাঙি গৈ আছিলোঁ। প্ৰণৱ যোৱাৰ দিনটো আহিলেই গোটেই ঘৰখন এক বেলেগ পৰিৱেশত ডুব গৈছিল। শাহুমা নিমাত আছিল, ভনীয়েকহঁতে নিজৰ নিজৰ কোঠাত ব্যস্ত আছিল আৰু মই হৃদয়ৰ অস্থিৰতা চম্ভালিবলৈ চেষ্টা কৰি আছিলোঁ। পেকিং কৰি থাকোঁতে প্ৰণৱে ক'লে, এয়া মাত্ৰ 3 মাহৰহে কথা, ব্যৱসায়ত কিছুমান গুৰুত্বপূৰ্ণ কাম আছে। এতিয়া তোমাৰ পৰা আঁতৰি থকাটো মোৰ বাবে সহজ নহ'ব। মই বুজি পোৱাৰ দৰে মূৰটো জোকাৰিবলৈ ধৰিলোঁ, যদিও ভিতৰি ভিতৰি খালী যেনে অনুভৱ কৰিছিলোঁ মই। বিমান বন্দৰলৈ গৈ থাকোঁতে তেওঁ মোক বাৰে বাৰে নিৰ্দেশ দি থাকিল,
মাৰ একাউণ্টত টকাখিনি থৈ দিছোঁ। কিবা প্ৰয়োজন হ'লে লগে লগে মেছেজ কৰিবা। মাৰ যত্ন ল'বা, তেওঁ এগৰাকী হৃদৰোগী আৰু এটা কথা নিজকে কেতিয়াও আওকাণ নকৰিবা। মই মাথো হাঁহি আছিলোঁ। মাথো অন্তৰত বহুত কথা আছিল যদিও মোৰ মুখখন নিস্তব্ধ হৈ পৰিছিল। মোৰ বাবে এতিয়া দিনবিলাক সলনি হৈ গৈছিল। ৰাতিপুৱা চকু মেলাৰ লগে লগে কোঠাটোৰ নিস্তব্ধতাই মোক একেবাৰে ম্লান কৰি পেলাইছিল। আগতে প্ৰণৱৰ সান্নিধ্যত যি সামান্য হুলস্থুল আছিল, এতিয়া বতাহৰ ঢৌ ঢৌৰে নোহোৱা হৈ পৰিছিল। মোৰ শাহুৱে পাকঘৰৰ কথাবোৰত বহুত হস্তক্ষেপ কৰিছিল। এতিয়া যেতিয়া প্ৰণৱ ইয়াত নাই, মই যি কওঁ সেয়াই হ'ব, এই বাক্যটো মই সঘনাই শুনিছিলোঁ। সময়মতে টকা আহি থাকিল। মই পাকঘৰৰ বাবে নতুন নতুন বস্তু অৰ্ডাৰ দিলোঁ। বেডৰুমত ধুনীয়া ধুনীয়া পৰ্দা লগাই দিলোঁ। বান্ধৱীৰ লগত গৈ ভাল ব্ৰেণ্ডৰ কাপোৰ কিনিলোঁ। এদিন সন্ধিয়া মোৰ সৰু ননদ চুনিয়াই আহি ক'লে, নবৌ, বহুত বজাৰ কৰি আছা দেখোন। দাদাই উদাৰতাৰে টকা পঠিয়াই আছে যেন লাগিছে। মই তেতিয়া শান্তভাৱে ক'লোঁ, হয়, যি লাগে প্ৰণৱেই দিয়ে। হাঁহি হাঁহি তাই তেতিয়া ক'লে যে কেৱল টকা দিয়াটোৱে যথেষ্ট নেকি, পত্নীক সন্মানো কৰা উচিত। এই বাক্যটোৱে মোক হয়তো ভিতৰৰ পৰা আঘাত কৰক বুলি কোৱা হৈছিল আৰু ই সফলো হৈছিল। এদিন কথাই কথাই শাহুৱে ক'লে যে এতিয়া প্ৰণৱেও বুজিব যে পত্নী থকাৰ অৰ্থ কেৱল টকা পঠোৱাই নহয়, তোমাৰ দৰে আৰামত বহি টকা খৰচ কৰিবলৈ কোনে নিবিচাৰিব। এই বাক্যটো মই এতিয়া সহ্য কৰিছিলোঁ, কিন্তু সেই নিশাটো মোৰ বাবে বহুত কঠিন হৈ পৰিছিল। মই এতিয়া প্ৰণৱলৈ মেছেজ লিখিলোঁ, আপোনাৰ লগত কথা বতৰা পাতিবলৈ বিচাৰিছোঁ, মোক আপুনি ফোন কৰক। লগে লগে ভিডিঅ' কল এটা কৰিলে তেওঁ। তেওঁৰ মুখখন ভাগৰুৱা হৈ পৰিছিল আৰু মাতটো দুৰ্বল হৈ পৰিছিল। কি হ'ল, সকলো ঠিক আছেনে? মই ক'লোঁ, হয়, মাত্ৰ তোমাৰ লগত কথা পাতিবলৈ মন গ'ল। তেওঁ তেতিয়া হাঁহিলে যে ইমানেই কথা নেকি, মোৰো তোমাৰ লগত প্ৰতিদিনে কথা পাতিবলৈ মন যায়, কিন্তু কামে মোক বন্দী কৰি থৈছে। প্ৰণৱক এতিয়া মোৰ বহুত প্ৰয়োজন হৈছিল। জীৱনৰ সৰু সৰু জটিলতাবোৰৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল আৰু সেইবাবে প্ৰতিবাৰে মই তেওঁ দূৰত আছে, তেওঁ অসহায় বুলি মৌন হৈ পৰিছিলোঁ। কেতিয়াবা বান্ধৱীৰ লগত কথা পাতিলে সিহঁতি কয়, তুমি বৰ ভাগ্যৱান, তোমাৰ স্বামী বাহিৰত আছে, টকা আহি আছে, তোমাৰ স্বাধীনতাও আছে। কথাটো শুনাৰ পিছত মই মাত্ৰ মূৰটো জোকাৰি দিওঁ। মই কেনেকৈ কাৰোবাক ক'ম যে স্বাধীনতা কেৱল বজাৰত ঘূৰি ফুৰা বস্তু নহয়। এগৰাকী নাৰীক জীয়াই থাকিবলৈ সন্মান আৰু নিজস্বতাও লাগে। মনটো ভাল লাগি থাকিবলৈ নিজকে ঘৰৰ কামত ব্যস্ত ৰাখিছিলোঁ। কিন্তু এদিন মোৰ শাহুৱে হঠাতে ক'লে, ৰিয়া, তুমি আজি বনোৱা দালিখিনি বৰ পাতল আছিল। প্ৰণৱ থকাৰ সময়ত তুমি কেতিয়াও এনেকৈ দালি বনোৱা নাছিলা। মই তেতিয়া ক'লোঁ যে ক্ষমা কৰিব মা, মই মনোযোগ দিয়া নাছিলোঁ। ৰাতি মই প্ৰণৱক আজি আকৌ ফোন কৰিলোঁ, প্ৰণৱ, তোমাৰ ইয়ালৈ চিৰদিনৰ বাবে অহাটো কেতিয়া সম্ভৱ হ'ব? তেতিয়া তেওঁ থতমত খাই ক'লে যে ৰিয়া, এতিয়া তুমি এনেবিলাক কথা কিয় কৈছা? ব্যৱসায়টো এতিয়া ছেট আপ হৈছেহে মোৰ। মই এতিয়া সকলো কাম কেৱল তোমাৰ বাবেই কৰি আছোঁ। বিষয়টো সলনি কৰিলোঁ, কিন্তু মোৰ মনৰ প্ৰশ্নটোৱে মোক আচৰিত কৰি তুলিছিল। হয়তো এতিয়া তেওঁ মোৰ বাবেই সকলো কৰি আছে বুলি মই মনকে সান্তনা দিলোঁ। কিছুদিনৰ পিছত ননদৰ আত্মীয় কেইজনমান ঘৰলৈ আহিল। তেওঁলোকৰ মাজত মোৰ মৰ্যাদা আছিল মাত্ৰ এগৰাকী বন কৰা মহিলাৰ দৰে। আলহীক চাহ দি থাকোঁতে শাহুৱে ক'লে, তাই আমাৰ বোৱাৰী। মোৰ ল'ৰা প্ৰণৱ ডুবাইত আছে। তাৰ পত্নীয়ে সকলো কামেই কৰে, মাথো তাইৰ মনটোহে অলপ ঠেক। সকলোৱে তেতিয়া হাঁহিবলৈ ধৰিছিল। কথাটো শুনাৰ পিছত মই অন্তৰৰ ক'ৰবাত যেন আঘাত পাইছিলোঁ, মোৰ তেনেকুৱা অনুভৱ হৈছিল। এদিন আইনাখনত নিজকে চালোঁ, কাপোৰ গহনা আৰু দামী বস্তুৰে মেৰিয়াই লোৱা এই নীৰৱ মহিলাগৰাকী, যিয়ে ভাবিবলৈ ধৰিলে যে তাইৰ জীৱনত আচলতে শান্তি আছে নে নাই, নে কেৱল শাস্তিদায়ক এই দুখেই আছে। এতিয়া মই অনুভৱ কৰিছিলোঁ প্ৰণৱৰ কথাবিলাকতো আগৰ দৰে মৰম ভাৱ নাছিল। এদিন তেওঁ ক'লে, তুমি সলনি হৈ গৈছা, তুমি এতিয়া আগৰ দৰে থকা নাই। মই তেতিয়া মনতে ক'লোঁ, আপুনিও আগৰ দৰে হৈ থকা নাই। এতিয়া আপুনি কেৱল টকাহে পঠিয়াই আছে, মোক বুজিবলৈ আপুনি একেবাৰে চেষ্টা নকৰিলে। তথাপিও মই নিমাত হৈ আছিলোঁ, কাৰণ মই সম্পৰ্ক বেয়া কৰিবলৈ বিচৰা নাছিলোঁ। কিন্তু ঘৰত মোৰ সন্মানৰ সন্ধানত মই প্ৰতিদিনে নিজকে হেৰুৱাই পেলাইছিলোঁ। জীৱনটো যেন বৃত্তৰ দৰে গতি কৰি আছিল। প্ৰণৱ তেতিয়াও ডুবাইতে আছিল। সময়মতে টকা আহিছিল আৰু মই এতিয়া মনে মনে ঘৰটো মেনেজ কৰি আছিলোঁ। এতিয়া ঘৰখনত অকলে থাকি থাকি স্বামীৰ নিস্তব্ধতাই মোক আমনি কৰিবলৈ ধৰিছিল, যিবোৰ কেৱল মইহে শুনিবলৈ পাৰিছিলোঁ। সেই কথাবোৰ, সেই চাৱনিবোৰ, সেই ইংগিতবোৰ, যিবোৰত ঘনিষ্ঠতাৰ পৰিৱৰ্তে আন কিবা এটাহে আছিল। এতিয়া দুয়োজনী ভনীয়েকৰ বিয়া হৈ গৈছিল। চুনিয়া আন এখন চহৰত আৰু শালিনী বিদেশত আছিল স্বামীৰ সৈতে। কিন্তু তেওঁলোকৰ অনুপস্থিতিয়ে মোক কোনো সকাহ নিদিলে। প্ৰতি দুদিনৰ মূৰে মূৰে কোনোবা নহয় কোনোবা অজুহাতত তেওঁলোকৰ পৰা ফোন আহিছিল। মাকৰ লগত সদায় মোবাইলত ঘণ্টা ধৰি ঘণ্টা কথা পাতিছিল আৰু পিছত তাইৰ পৰামৰ্শত ঘৰখন চলিবলৈ ধৰিছিল। এদিন ৰাতিপুৱাই শাহুৱে ক'লে, ৰিয়া,
আজি দুপৰীয়াৰ আহাৰত কিবা এটা লঘু বনোৱা। সোনিয়াই কৈছিল যে তুমি সকলো সময়তে হেভি খাদ্য ৰান্ধিছা। তেনে খাদ্য মোৰ বাবে একেবাৰে ভাল নহয়। কথাটো শুনাৰ লগে লগে মই থতমত খাই গ'লোঁ। কাৰণটো হ'ল তেওঁতো ইয়াতেই নাই, গতিকে কেনেকৈ গম পালে যে মই কি খাদ্য ৰান্ধি খুৱাইছোঁ। এতিয়া মই অনুভৱ কৰিছিলোঁ দুয়োজনী ঘৰত নাছিল যদিও তেতিয়াও ঘৰখন তেওঁলোকৰ নিৰ্দেশতে চলিছিল। প্ৰায় শালিনীয়ে মাকৰ লগত ভিডিঅ' কলত কথা পাতিছিল। তাই গিৰিয়েকৰ ঘৰত থাকি মাকৰ লগত সদায় কথা পাতে। মা, দাদাৰ উপাৰ্জনৰ হিচাপ ৰাখিবা তুমি। বোৱাৰীয়ে যদি খৰচ কৰিবলৈ আৰম্ভ কৰে তেন্তে সকলো টকা নিজৰ ফেশ্বনত খৰচ কৰিব। এদিন শাহুৱে ঔষধ আনিবলৈ চহৰলৈ যাব লগা হ'ল। মই ক'লোঁ, মা আপুনি যাব নালাগে, মই আনি দিম। তেওঁ তেতিয়া লগে লগে ক'লে, নাই, শালিনীয়ে মোক কৈছে যে তোমাক বাহিৰত কোনো কাম কৰিবলৈ দিব নালাগে, নহ'লে তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব। মই খঙেৰে সুধিলোঁ, মই কিবা বেমাৰ হৈছোঁ নেকি মা? নে আপোনালোকে মোক কেৱল দুখীয়েই সাব্যস্ত কৰি থাকিব? তেওঁ মনে মনে থাকি কিছু সময়ৰ পাছত নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই নিশ্চিত হৈছিলোঁ যে তেওঁ মোৰ প্ৰতিটো খোজৰ বিষয়ে তেওঁৰ ছোৱালীকেইজনীক জনাইছে আৰু ছোৱালীকেইজনীয়ে মাকক মোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেই বিষয়ে শিকাইছিল। এদিন প্ৰণৱে এটা ভিডিঅ' কল কৰিলে। মই সুধিলোঁ, শালিনী আৰু সোনিয়াই কেতিয়াবা তোমাৰ পৰা টকা বিচাৰিছে নেকি? তেওঁ তেতিয়া থতমত খাই ক'লে, নাই, কিয়? বিষয়টো সলনি কৰিলোঁ মই, কিন্তু এতিয়া মোৰ সন্দেহৰ সৃষ্টি হৈছিল। কিছুদিনৰ আগতে শাহুৰ কোঠাত এটা খাম দেখিছিলোঁ, য'ত বিদেশী ঠিকনা এটা লিখা আছিল। মই অজানিতে খামটো খুলিলোঁ, ভিতৰত বিদেশী মুদ্ৰাৰ নোট আছিল। সেইদিনা প্ৰথমবাৰৰ বাবে মোৰ মনলৈ এটা চিন্তা আহিল যে প্ৰণৱৰ উপাৰ্জন কেৱল মোৰ হাততেই সীমাবদ্ধ নহয়, শাহুৰ যোগেদি হয়তো ভনীয়েকহঁতৰ ওচৰলৈও যায়। এদিন যেতিয়া প্ৰণৱে মোক ক'লে যে মই তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ তোমালৈ টকা পঠিয়াইছোঁ, মই তেওঁক সহজভাৱে সুধিলোঁ, এই টকা কেৱল মোৰ বাবেহে আছিল নে অন্য কাৰোবাৰ বাবেও আছিল? প্ৰণৱে ক'লে, হয়, মই মাক কৈছিলোঁ তুমি এতিয়া যি ল'ব পাৰা ল'বলৈ পাৰিবা। এতিয়া প্ৰতিটো সৰু সৰু কথাকে সন্দেহ কৰিবলৈ ধৰিলোঁ মই। এদিন শাহুক ক'লোঁ, প্ৰণৱে পঠোৱা টকাকেইটা দিবনে? মই বিল পৰিশোধ কৰিবলৈ লাগিব। তেওঁ তেতিয়া ক'লে যে বিলখন মোক দিয়া, মই দিম। এই কথাটো শুনি প্ৰথমবাৰৰ বাবে মই বুজিছিলোঁ যে মই এইখন ঘৰত পত্নীতকৈ বেছি আলহীহে। আনকি এতিয়া স্বামীৰ উপাৰ্জনো মোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। অনুমতি অবিহনে কোনো কথাতে সিদ্ধান্ত ল'বলৈ নোৱাৰিছিলোঁ মই। খৰচ কৰিলে প্ৰতিটো টকাৰ হিচাপ দিবলগীয়া হৈছিল। পাকঘৰত শালিনীৰ ফোনটো চলিয়েই আছিল। মোৰ শাহুৱে স্পীকাৰত কথা পাতি আছিল। মাজনী, সকলো ঠিকেই আছে। শালিনীয়ে মাকক কৈছিল যে মাত্ৰ মা, তোমাৰ হাতৰ মুঠিত ধৰি ৰাখিবা সকলো। ভাইটিৰ উপাৰ্জনৰ অধিকাৰী তুমি, সকলো চোৱা চিতা তুমিয়েই কৰিব লাগিব। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন সিহঁতৰ কথা বতৰাবিলাক শুনি মোক যেন কোনোবাই এচিডহে ঢালি দিছিল। সেই মুহূৰ্ততে হৃদয়ৰ কোমল অংশটো কঠিন হৈ পৰিছিল মোৰ। এতিয়া মই কেৱল সহ্য কৰাই নহয়, মোৰ অধিকাৰৰ বাবে সাজু হ'ব লাগিব। সেইদিনা ৰাতি মই প্ৰণৱক মেছেজ কৰিলোঁ, তোমাৰ উপাৰ্জনৰ ওপৰত যদি মোৰ কোনো অধিকাৰেই নাই তেন্তে মই সঁচাকৈ তোমাৰ পত্নী নে? উত্তৰ আহিল, কি কৈছা? তোমাৰ সকলো ঠিকেই আছেতো? মই মাত্ৰ মাক বুজাই দিম, তুমি একেবাৰে চিন্তা নকৰিবা। মই বুজি পাইছিলোঁ যে যেতিয়ালৈকে সিদ্ধান্ত লোৱা বাকজৰি মোৰ শাহুৰ হাতত থাকিব, মই এইখন ঘৰত কেৱল ছাঁটো হৈ থাকিব লাগিব। এদিন সন্ধিয়া ভিডিঅ' কলত মই প্ৰণৱৰ লগত কথা পাতিলোঁ। মই তেতিয়া পোনপটীয়াকৈ ক'লোঁ, প্ৰণৱ, ঘৰৰ সম্পূৰ্ণ দায়িত্ব মই বিচাৰোঁ। টকা, সিদ্ধান্ত সকলো এতিয়া মোৰ হাতত থাকিব লাগে। তেওঁ তেতিয়া থতমত খালে আৰু ক'লে যে ৰিয়া, মায়ে দেখোন গোটেই জীৱন এই ঘৰটোৰ বাবে যত্ন লৈ আহিছে। মই তেতিয়া লগে লগে তেওঁৰ ফালে চালোঁ আৰু ক'লোঁ যে তেন্তে মোক ইয়ালৈ আপুনি কিয় আনিছে? কেৱল কাম কৰিবলৈহে আনিছে নেকি মোক? সন্মান বা কৰ্তৃত্ব কেতিয়াবা মোৰ প্ৰাপ্য হ'বনে নহয়? তেওঁ তেতিয়া লাহেকৈ ক'লে, চোৱা, খৰচৰ বিষয়ে মই কেতিয়াও একো কোৱা নাছিলোঁ। যিয়ে বিচাৰিছিলা তাকেই দিলোঁ, কিন্তু গোটেই ঘৰখনৰ দায়িত্ব তোমাক দিয়াটো অলপ কষ্টকৰ হ'ব। মই তেতিয়া ক'লোঁ যে যেতিয়ালৈকে মই মোৰ অধিকাৰ নাপাওঁ তেতিয়ালৈকে মই তোমাৰ লগত কোনো কথা নাপাতোঁ, আৰু এই বুলি কৈ ফোনটো ডিছকানেক্ট কৰি দিলোঁ। পিছদিনা শাহুক ক'লোঁ যে মা, আপোনাৰ এতিয়া বয়স হৈছে, স্বাস্থ্যও আপোনাৰ একেবাৰে ভালে নাথাকে। মোৰ ওপৰত দায়িত্ববোৰ এৰি দিলে ভাল হ'ব। মই যেতিয়াই তোমাক উপযুক্ত বুলি ভাবিম তেতিয়াই মই সকলো এৰি দিম। এতিয়া প্ৰতিদিনে কিবা নহয় কিবা এটা ভুল হয়। মই সিদ্ধান্ত লৈছিলোঁ ৰাতি প্ৰণৱক মেছেজ কৰি দিলোঁ, মই এতিয়া মাৰ ঘৰলৈ যাম, অধিকাৰ নোপোৱালৈকে ঘূৰি নাহোঁ। তেওঁ লগে লগে উত্তৰ দিলে, ৰিয়া, অধৈৰ্য নহ'বা, কথা পাতি সমাধান বিচাৰি উলিওৱা। কিন্তু মই মোবাইলটো চাইলেণ্ট মোডত ৰাখি পিছদিনা ৰাতিপুৱা কাপোৰবিলাক পেক কৰিবলৈ ধৰিলোঁ। শাহুৰ কোঠাৰ কাষেৰে পাৰ হৈ যাওঁতে তেওঁ মোৰ ফালে চালে, ক'লে যে ক'লৈ গৈ আছা? মই ক'লোঁ, মোৰ ঘৰলৈ। তেওঁ ক'লে, এইটোৱেই তোমাৰ ঘৰ। পাৰ্থক্য মাথো এইটোৱেই যে তোমাৰ ইচ্ছা অনুসৰি ইয়াত কাম হোৱা নাই। একো নোকোৱাকৈয়ে গুচি আহিলোঁ।
মাৰ ঘৰ পোৱাৰ সময়তো মই মোৰ মনৰ অৱস্থাৰ কথা কাকোৱে কোৱা নাছিলোঁ। মাথো কৈছিলোঁ যে মা মোক কিছু সময়ৰ প্ৰয়োজন আছে। তেতিয়া মায়ে মোৰ মূৰত হাতখন থৈ ক'লে যে যিমান সময় লাগে তুমি ল'বলৈ পাৰিবা। প্ৰণৱে মোক কেইবাবাৰো ফোন কৰিছিল যদিও মই ৰিচিভ কৰা নাছিলোঁ। 4 দিন পিছত তেওঁ এটা দীঘলীয়া মেছেজ দিলে, তুমি জানা যে মই ডুবাইত অকলে থাকোঁ। মোৰ বাবে সকলো সহজ নহয় আৰু তাৰ পিছত তুমি খং কৰি এনেকৈ গুচি গৈছা। তেতিয়াই অন্য এটা মেছেজ আহিল। মই ভাবিছোঁ যে সঁচাকৈ তুমি তোমাৰ প্ৰাপ্যখিনি নাপালা নেকি, নে তুমি কেৱল অধিকাৰ ল'বলৈ বিচাৰি আছিলা। মই তেতিয়া উত্তৰ দিলোঁ, প্ৰণৱ, মই কেৱল অধিকাৰেই নহয় বিশ্বাসো বিচাৰিছিলোঁ, যিটো তুমি মোক কেতিয়াও দিয়া নাছিলা। সেই নিশা মই দেৰিলৈকে ভাবি থাকিলোঁ, সঁচাকৈয়ে মই সীমা অতিক্ৰম কৰিলোঁ নেকি, নে সেই সীমা কেৱল মোৰ বাবেই নিৰ্ধাৰণ কৰা হৈছিল। কিছুদিনৰ পিছত সোনিয়াই মোক ফোন কৰিলে। বৌ, মায়ে বৰ দুখ কৰি থাকে। প্ৰতিদিনে কান্দি কান্দি কয়, ৰিয়া অবিহনে ঘৰখন বহুত খালী খালী যেন লাগিবলৈ ধৰিছে। মই ক'লোঁ, তেওঁ যদি মোক ইমানেই মিছ কৰে তেন্তে তেওঁ অধিকাৰ দিয়াৰ সাহস কেতিয়াও নহ'ল কিয়? কেতিয়াবা অধিকাৰ দিয়াৰ সাহস দেখুৱাওক, কেৱল কাম লৈ সম্পৰ্ক গঢ় দিয়া নহয়। কথাটো শুনাৰ পিছত সোনিয়া সম্পূৰ্ণৰূপে নিমাত হৈ পৰিছিল। পিছদিনা সন্ধিয়া প্ৰণৱে আকৌ মোলৈ ফোন কৰিলে। এইবাৰ মই ফোনটো ৰিচিভ কৰিলোঁ। তেওঁ তেতিয়া মৃদুভাৱে ক'লে যে মই যদি মাৰ লগত কথা পাতোঁ আৰু তেওঁ মান্তি হয় তেন্তে তুমি ঘূৰি আহিবানে? 2 দিন পিছত মাৰ ঘৰৰ দুৱাৰ সন্মুখত এখন গাড়ী ৰৈ গ'ল। দুৱাৰখন খোলাৰ লগে লগে মোৰ সন্মুখত মোৰ শাহু আছিল। তেওঁৰ হাতত প্ৰণৱৰ এখন চিঠি আছিল। প্ৰণৱে তোমাৰ বাবে এইখন পঠিয়াইছে। মই আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই সুধিলোঁ, আপুনি সঁচাকৈ মান্তি হৈছেনে? তেওঁ তেতিয়া ক'লে যে মোৰ এতিয়া বয়স বাঢ়ি গৈছে, মোৰ সাহস নাই আৰু অভিযোগো নাই। যদিহে তুমি ঘৰখনৰ দায়িত্ব ল'বলৈ বিচৰা তেনেহ'লে তাৰ এতিয়া তুমি দায়িত্ব ল'বলৈ পাৰিবা। মাত্ৰ এটা কথা মনত ৰাখিবা যে তুমি যিটো অধিকাৰ বিচাৰিছা কেৱল সেইটো অধিকাৰেই নহয়, ই এটা গধুৰ দায়িত্ব। শাহুৰ লগত ঘৰলৈ ঘূৰি আহিলোঁ, কিন্তু এতিয়া মোৰ হৃদয়খন দুখেৰে ভৰি পৰিল। এতিয়া মোৰ মনত অদ্ভুত বিভ্ৰান্তিকৰ সৃষ্টি হ'বলৈ ধৰিলে। ৰাস্তাবিলাক পাৰ হৈ আহি থাকোঁতে এতিয়া মোৰ চিন্তাবোৰো সলনি হৈ আহিছিল। ঘৰৰ দুৱাৰখন খুলি দিওঁতে পৰিৱেশটো সলনি হৈ গ'ল। শাহুমাই মোৰ বাবে দুৱাৰখন খুলি দিলে। এতিয়া সেই সকলোবোৰ পাকঘৰ, ফ্ৰিজ, আলমাৰি সকলো মোৰ নিয়ন্ত্ৰণত আছিল। আনকি কাম কৰা বাইজনীকো এতিয়া মই নিৰ্দেশ দিবলৈ পাৰিছিলোঁ। অলপ সময়ৰ পিছত প্ৰণৱে ফোন কৰি ক'লে যে মাই তোমাৰ হাতত সকলো গতাই দিছে। এতিয়া তোমাৰ কথা, তুমি কি কৰা আৰু তুমি এতিয়া সুখীনে? মই তেতিয়া লঘু হাঁহি এটা মাৰি ক'লোঁ, সুখ ক্ৰমান্বয়ে অনুভৱ হ'বহে, এতিয়াও হোৱা নাই। প্ৰথম দিনাই ঘৰৰ ৰূপ সলনি কৰিলোঁ। নতুন পৰ্দা লগাই দিলোঁ, টিভি, নতুন লাইট লগাই দিলোঁ। কাম কৰা বাইজনীক ক'লোঁ, এতিয়া প্ৰতিদিনে সকলো চাফা কৰিব লাগিব, সকলো নিজৰ ঠাইত থাকিব লাগিব। ঘৰখনত এতিয়া প্ৰতিদিনেই পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগিব। আৰু ইফালে মোৰ শাহুমাই এতিয়া নিজৰ কোঠাতে সোমাই থাকে। তেওঁ মোক একো নক'লে, মাথো কৈছিল চাহ খাবলৈ মন গৈছে, আৰু মই কেতিয়াবা হয় আৰু কেতিয়াবা নাই বুলি উত্তৰ দিওঁ। 2 সপ্তাহৰ সময়ৰ ভিতৰতে ঘৰটোক এক নতুন আকৃতিৰ ৰূপ দিলোঁ। স্বামীলৈ সকলো বস্তুৰ ফটো পঠিয়াই দিছিলোঁ। তেওঁ তেতিয়া হাঁহি হাঁহি ক'লে যে বাহ, বহুত ধুনীয়া লাগিছে, তুমি এতিয়া ঘৰখন হোটেললৈ ৰূপান্তৰিত কৰি দিলা। যেতিয়া মই প্ৰথমবাৰৰ বাবে বজাৰলৈ গৈ মোৰ পচন্দৰ অনুসৰি বজাৰ কৰিলোঁ, দামী ব্ৰেণ্ডৰ নতুন জোতা, কাপোৰ, দামী সুগন্ধি আৰু এই সকলোবোৰ প্ৰথমবাৰৰ বাবে অনুমতি অবিহনে কিনিছিলোঁ মই। কিছুদিনৰ পিছত পুৰণি বন্ধু দুজনী ঘৰলৈ আহিল। মই তেওঁলোকৰ বাবে এটা সুন্দৰ খাদ্যৰ ব্যৱস্থা কৰিছিলোঁ। দামী ডিনাৰ ছেট এটাত খাদ্য পৰিৱেশন কৰিলোঁ। এজনীয়ে ক'লে, ৰিয়া, তুমি সলনি হৈ গৈছা। কেতিয়াৰ পৰা এই সকলোবোৰ হৈছে? মই মূৰটো ওপৰলৈ তুলি ক'লোঁ, যেতিয়াৰ পৰা বাঘজৰী মোৰ হাতত আহিছে। তাৰপিছত আৰম্ভ হ'ল পাৰ্টিৰ ধাৰাবাহিকতা। কেতিয়াবা কেফেত, কেতিয়াবা ঘৰতে ৰাতিৰ আহাৰ। প্ৰণৱে সকলো কথাৰ প্ৰতি সচেতন আছিল আৰু তেওঁ মাত্ৰ ক'বলৈ বিচাৰিছিল, তুমি সুখী হ'লে মই শান্তিত আছোঁ। এদিন সন্ধিয়া শাহুৰ কোঠাৰ কাষেৰে পাৰ হৈ গৈ থাকোঁতে তেওঁৰ কাষ শুনিবলৈ পালোঁ মই। অলপ সময় ৰৈ দিলোঁ, তাৰপিছত আগবাঢ়িলোঁ। পাকঘৰত তেওঁৰ বাবে খাদ্য প্ৰস্তুত কৰা হৈছিল যদিও এতিয়া মই নিজ হাতেৰে দিয়া নাছিলোঁ। মই তেতিয়া বাইগৰাকীক কৈছিলোঁ, মাৰ খাদ্য তেওঁৰ কোঠাতে দি আহা। এদিন শাহুৱে ক'লে যে ৰিয়া, মোৰ BP মেডিচিন শেষ হ'ল, তুমি লৈ আনিবা। মই তেতিয়া ক'লোঁ যে হ'ব বাৰু, কিন্তু পিছদিনা বজাৰ কৰাত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে মই সকলো পাহৰি গ'লোঁ। ৰাতি ঘৰলৈ সোমাই আহোঁতে তেওঁ শুই আছিল। মই মোবাইল ফোনত ফটো আপলোড কৰিলোঁ, নতুন জোতা, নতুন হেণ্ডবেগ আৰু কেপশ্যন। এতিয়া ঘৰৰ পুৰণি নিস্তব্ধতা আৰু শিষ্টাচাৰৰ প্ৰতি কোনো চিন্তা নাছিল। মোৰ শাহুৱে প্ৰায় কোঠাৰ পৰা ওলাই আহিছিল কিবা এটা ক'বলৈ, কিন্তু মোৰ মনোভাৱ দেখি তেওঁ আকৌ ঘূৰি গৈছিল। এদিন মই ক'লোঁ যে মা, এতিয়া আপুনি জিৰণি লওক, এই সকলো মোৰ দায়িত্ব, আপুনি একো কৰিব নালাগে। তেওঁ মোৰ ফালে কেইমুহূৰ্তমানৰ বাবে চালে,
তাৰপিছত ক'লে যে ঠিক আছে, মই ইতিমধ্যে মুক্ত হৈ পৰিছোঁ। দুপৰীয়া বিউটি পাৰ্লাৰৰ পৰা ফেচিয়েল কৰি উভতি আহোঁতে প্ৰণৱৰ ভিডিঅ' কল আহিল। তেওঁ হাঁহি আছিল, তুমি এতিয়া সম্পূৰ্ণ বেলেগ দেখা গৈছা। মই ক'লোঁ, তুমি এইটোৱেই বিচাৰিছিলা নহয়নে? আধুনিকতা অনুসৰি আচৰণ কৰা এগৰাকী পত্নী। তেওঁ তেতিয়া কেইমুহূৰ্তমানৰ বাবে নিমাত হৈ থাকিল। তাৰপিছত ক'লে, মাত্ৰ তুমি সুখী থাকা। এতিয়া মই সেইজনী ৰিয়া নাছিলোঁ যিয়ে আগতে কাৰোবাৰ পৰা অনুমতি ল'ব লগা হৈছিল। মই নিজৰ ইচ্ছামতে জীৱনটো কটাবলৈ ধৰিলোঁ। যেতিয়াই বজাৰত দামী বস্তু এটা দেখিছিলোঁ, দামটো চাই মই কেতিয়াও পিছুৱাই যোৱা নাছিলোঁ। কিন্তু ইমান ডাঙৰ দায়িত্ব লোৱাৰ পিছত কিছুমান কোঠা এতিয়াও যেন নিস্তব্ধ হৈ আছিল। যেনে মোৰ শাহুমাৰ কোঠাটো, য'ৰ পৰা কোনো শব্দ অহা নাছিল, কোনো অভিযোগ নাছিল এতিয়া, যিটো মোৰ বিলাসী জীৱনৰ কোলাহলৰ মাজতো শুনা গৈছিল। মই মনতে কৈছিলোঁ, মই সঠিকেই হৈছোঁ আৰু এতিয়া মই ইয়াকো ব্যৱহাৰ কৰিবলৈ শিকিছোঁ। কিন্তু এতিয়াও মোৰ হৃদয়ৰ এটা কোণত এটা প্ৰশ্ন আছিল, যিটো মই নিজৰ পৰা লুকুৱাই ৰাখিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে এইটো সঠিক নেকি? এই নিয়ন্ত্ৰণ সঁচাকৈ মোৰ জয়নে, নে অন্য এখন নাটকহে? উত্তৰটো এতিয়া মোৰ হাতত নাছিল আৰু হয়তো জানিবলৈও মন নগ'ল। সন্ধিয়া বাহিৰৰ পৰা ঘূৰি আহোঁতে শাহুৱে কোঠাটোতে মনে মনে বহি আছিল। দুৱাৰখন খুলি দিলোঁ। তেওঁ তেতিয়া ক'লে যে মেডিচিন। মই ক'লোঁ যে মই অনা নাই, পাহৰি গৈছিলোঁ, কালিলৈ আনি দিম। পিছদিনা ৰাতিপুৱা মই সাজু হৈ থাকোঁতে বাইজনী দৌৰি আহিল। বাইদেউ, মাৰ কিবা এটা হৈছে। তেওঁ এতিয়া কথা কোৱা নাই, হাত ভৰিবিলাকো লৰচৰ কৰিবলৈ পৰা নাই। তেওঁ এতিয়া জীয়াই থকা নাই, হাত ভৰিবিলাকো লৰচৰ কৰা নাই। যেতিয়া মই ৰুমলৈ যাওঁ, মোৰ শাহুৰ শৰীৰটো নিৰ্জীৱ হৈ পৰি আছিল। তেওঁ চকু মেলি আছিল যদিও মুখখন একেবাৰে চেঁচা পৰি গৈছিল। মই লগে লগে আতংকিত হৈ এম্বুলেঞ্চ এখন মাতিলোঁ। আমি চিকিৎসালয় পাওঁতে ডাক্তৰে ক'লে যে তেওঁৰ এতিয়া পেৰালাইচিছ হৈছে। তেওঁৰ ৰক্তচাপ বহুত বেছি আছিল। ঔষধ নিশ্চয় খোৱা নাছিল, সেইবাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। মই এতিয়া লগে লগে প্ৰণৱক খবৰ দিলোঁ। শাহুক 2 দিন হস্পিটেলত ৰখাৰ পিছত ঘৰলৈ পঠিয়াই দিয়া হ'ল। ডাক্তৰে ক'লে এতিয়া তেওঁক সম্পূৰ্ণ জিৰণিৰ প্ৰয়োজন। তেওঁক ফিজিঅ'থেৰাপি, সময়মতে ঔষধ আৰু সকলো সময়তে তেওঁৰ যত্ন লোৱাৰ প্ৰয়োজন আছে। এই বাক্যশাৰী এতিয়া মোৰ বাবে বুজাতকৈ কম নাছিল। মই কোঠাটোত মনে মনে বহি শাহুৰ ফালে চাই আছিলোঁ। তেওঁ একেবাৰে অসহায় হৈ পৰি আছিল। মই তেওঁক চোৱা চিতা কৰি আছিলোঁ। 2 দিন মই নিজেই তেওঁৰ লগত বহি সকলো কাম কৰিছিলোঁ। কিন্তু তৃতীয় দিনাৰ পৰা এই সকলোবোৰ বুজা যেন অনুভৱ হ'বলৈ ধৰিলে। ইফালে আকৌ পাৰ্টিৰ নিমন্ত্ৰণ আছিল। নিশাৰ মেছেজ আহিল, ৰিয়া দেৰি নকৰিবা, তোমাৰ অবিহনে মজা লগা নাই। মই মনতে ভাবিলোঁ মাত্ৰ আধা ঘণ্টাৰ কথা। মা এতিয়া শুই আছিল। বাইগৰাকীক চাব দি মই গুচি গ'লোঁ। উভতি অহাৰ লগে লগে বায়ে নাৰ্ভাছ হৈ পৰিছিল। মায়ে এতিয়া 2বাৰ পানী বিচাৰিছিল আৰু তাৰ পাছত নিমাত হৈ পৰিল। মই যেতিয়া কোঠাটোলৈ গ'লোঁ, শাহুমাই ওপৰলৈ চাই আছিল। ওচৰলৈ গৈ তেওঁৰ কাণত সুধিলোঁ, কিবা লাগে নেকি আপোনাক? তেওঁৰ জিভাখন অলপো লৰচৰ কৰিব পৰা নাছিল তেতিয়া। মই তেতিয়া পানী খাবলৈ দিছিলোঁ, কিন্তু তেওঁৰ চকুত অসহায়তা দেখিবলৈ পালোঁ। পিছদিনা ফিজিঅ'থেৰাপিষ্টজন আহিল। মই সুধিলোঁ, প্ৰতিদিনে আহিব নেকি? তেওঁ ক'লে, প্ৰতিদিনে নকৰিলে শৰীৰটো আৰু জঠৰ হৈ পৰিব। এইটো বয়সত তেওঁৰ অৱস্থাটো এতিয়া বহুত গুৰুতৰ হৈ পৰিছে। হৃদয়ত আকৌ এবাৰ বিষ অনুভৱ কৰিলোঁ। হিচাপবোৰ কৰিছিলোঁ মই প্ৰণৱলৈ পুনৰ মেছেজ দিলোঁ। দৈনিক এতিয়া ফিজিঅ'থেৰাপি কৰাটো ব্যয়বহুল হ'ব। প্ৰণৱৰ উত্তৰ আহিল, প্ৰয়োজনীয় কামটো কৰি যোৱা। মই প্ৰতি সপ্তাহত টকা পঠাম। কিন্তু খৰচতকৈ বেছি অনিচ্ছা আহিছিল শাহুক হুইলচেয়াৰত বহাই বাথৰুমলৈ লৈ যোৱা। সময়মতে খাদ্য দিব লগা হ'ল, কাপোৰ সলনি কৰিবলগীয়া হ'ল। এই সকলোবোৰ মোৰ ফেশ্বন লাইফত বাধা হৈ পৰিছিল। মই বাইগৰাকীক নিৰ্দেশ দিছিলোঁ, মা সাৰ পালে পানী দিবা, মই সোনকালে উভতি আহিম। ইভেণ্টৰ পৰা উভতি আহোঁতে গেটখন খুলিছিলোঁহে। মোৰ শাহুমাই কোঠাটোত চিঞৰি আছিল যে, ৰিয়া, মই ৱাছৰুমলৈ যাওঁ। মই তেতিয়া খঙেৰে ক'লোঁ, গোটেই দিনটো কেৱল আপোনাৰ খোৱা আৰু বাথৰুম, মোৰ নিজা জীৱনটো আছেনে নাই? তেওঁ তেতিয়া একো ক'বলৈ পৰা নাছিল। চকুত মাথো এটাই প্ৰশ্ন আছিল, যিটো মই বুজিবলৈ পৰা নাছিলোঁ। এতিয়া তেওঁৰ লগত কম কথা পাতিবলৈ ধৰিছিলোঁ মই। কাম কৰা বাইজনীয়ে তেওঁৰ যত্ন লয়, মই মাত্ৰ তেওঁৰ ওপৰত চকু ৰাখোঁ। এদিন ৰাতি কোঠাৰ পৰা চিঞৰ এটা আহিল। শুনি মই সাৰ পাই গ'লোঁ। মই তেতিয়া দৌৰিবলৈ ধৰিলোঁ। শাহুৱে বিচনাৰ পৰা পৰি গৈছিল। হয়তো তেওঁ হাতখন আগবঢ়াই পানী ল'বলৈ চেষ্টা কৰিছিল। মই তেওঁক আকৌ বিচনাত শুৱাই দিলোঁ আৰু ভাবিলোঁ, এই সকলোবোৰ কিমান দিনলৈকে চলি থাকিব? মই কিমান দিন তেওঁৰ নাৰ্ছ হৈ থাকিম? এতিয়া তেওঁ মাত্ৰ এগৰাকী বেমাৰী মানুহ, যি মোৰ আৰাম, স্বাধীনতা আৰু জীৱনত এক বৃহৎ বাধা হৈ পৰিছিল। কিছুদিনৰ পাছত সোনিয়াৰ ফোন আহিল। বৌ, মই আহি আছোঁ, মাক চাবলৈ মন গৈছে। 2 দিনহে মই থাকিবলৈ পাৰিম। এই খবৰটো মোৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল। মই বাইজনীক ক'লোঁ, ৰুমটো চাফা কৰা, সোনিয়া আহি আছে।
মাকো আগৰ দৰে পৰিষ্কাৰ কৰি দিয়া। সোনিয়া যেতিয়া ঘৰলৈ আহিল, মই শাহুমাৰ বিচনাৰ ওচৰলৈ গৈ তেওঁৰ হাতখনত ধৰি মাতটো সলনি কৰি ক'লোঁ, মা চাওকচোন কোন আহিছে, আপোনাৰ মৰমৰ জীয়েক সোনিয়া। কিন্তু সেইটো সময়ত তেওঁৰ চকু দুটা একেবাৰে নিৰাশ হৈ পৰিছিল। সোনিয়াই খৰদৰকৈ মাকৰ হাতখন ধৰিলে, মা কেনে আছা? কিন্তু তেওঁ কথা ক'বলৈ পৰা নাছিল। মই লগে লগে ক'লোঁ, মা এতিয়া দুৰ্বল হৈ পৰিছে, আমি সম্ভৱপৰ সকলো চেষ্টা কৰিছোঁ, চিন্তা নকৰিবা, মই সকলো ভালদৰে চোৱা চিতা কৰিম। সোনিয়াই কিছু সময় তেওঁৰ লগত বহি থাকিল। তাৰপিছত তাই মোৰ ফালে চাই আকৌ ক'লে, বৌ সঁচাকৈ তুমি মাৰ বহুত সেৱা কৰিলা, মায়ে এতিয়া কেৱল তোমাক বিশ্বাস কৰে। মই তেতিয়া হাঁহি এটা মাৰি ক'লোঁ যে তেওঁ প্ৰণৱৰ মা, সেইবাবে মোৰো মা। সোনিয়াৰ সন্মুখত মই শাহুমাৰ লগত বেছি সময় কটালোঁ। কেতিয়াবা তেওঁৰ কাপোৰ ঠিক কৰি, কেতিয়াবা আঁঠুৱাখন ঠিক কৰি দিছিলোঁ। সদায় এতিয়া খাদ্যবিলাক নিজৰ হাতেৰে খুৱাই দিছিলোঁ। তেওঁ সকলো কথা মনে মনে সহ্য কৰি থাকিল, যেন তেওঁ কিবা এটা ক'বলৈ পাহৰি গৈছে। ৰাতি সোনিয়াই ৰুমত শুবলৈ যোৱাৰ সময়ত মই শাহুৰ ওচৰলৈ গৈ লাহে লাহে ক'লোঁ, এতিয়া একো নক'ব, ইয়াৰ কোনো প্ৰয়োজন নাই, মুখ মেলিলে মই সকলো শেষ কৰি দিম, বুজিছে নহয়? তেওঁৰ চকুৱে এতিয়া কিবা এটা ক'বলৈ মন গ'ল, কিন্তু ভয় প্ৰতিটো শব্দ মনৰ ভিতৰতে ৰাখিছিল। পিছদিনা যোৱাৰ সময়ত সোনিয়াই মোৰ হাতত ধৰি ক'লে যে মাত্ৰ মাক অকলে এৰি কলৈকো নাযাবা, এতিয়া তুমি মাৰ একমাত্ৰ সহায়ক। মই তাইক বিশ্বাস দিলোঁ, কিন্তু তাই যোৱাৰ লগে লগে মই দুৱাৰখন বন্ধ কৰি ক'লোঁ, এতিয়া নাটক নহ'ব, যি চলি আছে সেয়া চলি থাকিব। সেইদিনা নিশা তেওঁ ৰাতি পানী বিচাৰিছিল। মই তেওঁৰ মাতটো আওকাণ কৰিবলৈ ধৰিলোঁ, আনকি তেওঁ চিঞৰিবলৈ ধৰিছিল যদিও মই মোৰ কোঠাত বহি থাকিলোঁ। কিছু সময়ৰ পাছত ৰুমলৈ গৈ পানী ৰাখি ক'লোঁ, পানী খাবলৈ মন গ'লে নিজে লৈ খাব, বেছি নাটক নকৰিব। তেওঁ মনে মনে গ্লাছটো লৈ চাই থাকিল আৰু মই দুৱাৰখন বন্ধ কৰি উভতি আহিলোঁ। দিনক দিনে এতিয়া শাহুৰ অৱস্থাটো বেয়া হৈ আহিবলৈ ধৰিলে আৰু মোৰ নিষ্ঠুৰতা তেওঁৰ বাবে একেবাৰে সাধাৰণ কথা হৈ পৰিল। তেওঁ প্ৰায় দুৱাৰ ফালে চাইছিল, যেন কোনোবাই আহি তেওঁক তাৰ পৰা লৈ যাব। বহিৰাজ্যত থকা দ্বিতীয় জীয়েক শালিনীয়ে যোৱা 2 সপ্তাহ ধৰি অবিৰামভাৱে ফোন কৰি আহিছিল। তাইও শাহুৰ নম্বৰত ফোন কৰিছিল, কিন্তু সেই ফোনটো এতিয়াও বেছিভাগেই মোৰ লগতেই আছিল। শাহুৱে কোনো সন্তানৰ লগত কথা পাতিলে মই সদায় তেওঁৰ সন্মুখত থিয় হৈ থাকোঁ। মই মাত্ৰ প্ৰতিবাৰে একেটা কথাই আওৰাইছিলোঁ, মা শুই আছে, পিছত কথা পাতিব। এদিন শালিনীয়ে খংভাৱে সুধিলে, বৌ মায়ে কি প্ৰতিদিনে শুইয়ে থাকে নেকি? তেওঁ সঁচাকৈ ভালে আছেনে? মই ক'লোঁ, তেওঁৰ বয়স হৈছে আৰু সোনকালে ভাগৰি পৰে। ডাক্তৰে কৈছিল যে তেওঁক বেছি কথা পাতিবলৈ নিদিব, ৰক্তচাপৰ উঠা নমা হয়। ফোনটো অফ কৰি চাইলেণ্ট লিষ্টত শালিনীৰ নামটো ৰাখি দিলোঁ। এতিয়া তাই ফোন কৰিলেও কোনো নটিফিকেশ্যন নাপাওঁ মই। এদিন ৰাতি বাইগৰাকীয়ে মোৰ ওচৰলৈ আহি ক'লে যে বাইদেউ সোনকালে আহক, মায়ে একেবাৰে কান্দি কান্দি থৰ লাগি গৈছে। মই ক'লোঁ যে তেওঁ মাত্ৰ অভিনয় কৰি আছে, একো হোৱা নাই। বাইজনী নিমাত হৈ পৰিল, কিন্তু কিছু মুহূৰ্তৰ পিছত শাহুৰ চিঞৰ বাঢ়ি আহিবলৈ ধৰিলে। অলপ সময়ৰ পিছতে মই খঙেৰে উঠি তেওঁৰ ৰুমলৈ গ'লোঁ। মই ক'লোঁ যে মনে মনে থাকক, মই আপোনাৰ চাকৰণী নহয়, আপোনাৰ প্ৰতিটো কথা মই শুনিব লাগিব। এদিন মোলৈ প্ৰণৱৰ ফোন আহিল। ৰিয়া, শালিনীয়ে বৰ দুখ প্ৰকাশ কৰিছে। তাই কৈ আছিল যে তাই মাৰ মাতটো শুনিবলৈ পৰা নাই। মাক ঔষধ দি আছানে তুমি সময়মতে? কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি? মই লগে লগে উত্তৰ দিলোঁ, নাই, তেওঁ বৰ দুৰ্বল হৈ পৰিছে, তেওঁ নিজেই কথা ক'ব নোৱাৰা হৈ পৰিছে। অৱশেষত মই অস্বস্তি অনুভৱ কৰি প্ৰণৱলৈ ফোন লগালোঁ, প্ৰণৱ তুমি সোনকালে আহা, মই আৰু মাৰ এই কামবিলাকত ব্যস্ত হৈ থাকিবলৈ নোৱাৰোঁ। বাইজনীক এতিয়া শাহুমাৰ শুশ্ৰূষা কৰিবলৈ দি আহি মই মা দেউতাৰ ঘৰলৈ আহিলোঁ। মা দেউতাৰ ঘৰত কটোৱা 3 দিনটো যেন বন্দিত্বৰ পৰা মুক্ত হোৱা এটা চৰাইৰ দৰে লাগিছিল। ৰাতিপুৱাৰ টোপনি মোৰ পচন্দৰ খাদ্য, শব্দ নাই, মাত নাই। মোবাইলটো ছুইচ অফ হৈ আছিল, আনকি প্ৰণৱৰ নম্বৰটো মই এতিয়া ব্লক কৰি থৈছিলোঁ। চতুৰ্থ দিনা মায়ে সুধিলে, তুমি কেতিয়া উভতি যাবা? মই তেতিয়া ক'লোঁ যে মাত্ৰ 2 দিন বা 3 দিন জিৰণি লওঁ, তাৰপিছত মই গুচি যাম। আচলতে মই অপেক্ষা কৰি আছিলোঁ, নীৰৱে সময় কটাবলৈ, যাতে উভতি যাওঁতে সেই মাতটো, সেই শৰীৰটো আৰু সেই বোজাটো যাতে নাথাকে। পঞ্চম দিনা দুপৰীয়া মই উভতি যোৱাৰ সিদ্ধান্ত ল'লোঁ। টেক্সি এখন লৈ মই পোনে পোনে শহুৰেকৰ ঘৰলৈ ৰাওনা হ'লোঁ। বাটত মোৰ হৃদয়ত এক অদ্ভুত শান্তি অনুভৱ হ'ল, যেন এটা ডাঙৰ বোজাৰ পৰা পৰিত্ৰাণ পোৱাৰ সময় ওচৰ চাপি আহিছিল। ঘৰৰ ভিতৰলৈ সোমাই আহোঁতে মোৰ নাকত এটা অদ্ভুত গোন্ধ আহিল, গোলাপ ফুল, ধূপৰ আৰু কিবা এটা গোন্ধ, যিটো মই আগতে এইখন ঘৰত কেতিয়াও অনুভৱ কৰা নাছিলোঁ। ড্ৰয়িং ৰুম পাওঁতে দৃশ্যটো একেবাৰে সলনি হৈ গৈছিল। ধুনীয়া লেহেংগা পিন্ধা এগৰাকী কইনা চোফাত বহি আছিল। মুখত গুৰুত্ব সহকাৰে আৰু দুচকুত বিপদজনক শান্তি এটা লৈ প্ৰণৱ তাইৰ কাষত বহি আছিল। সন্মুখত শাহুৰ বিচনাখন খালী আছিল। তাত কেৱল কম্বলখনহে আছিল, তাত কোনোৱেই নাছিল। মোৰ এতিয়া উশাহটো বন্ধ হৈ গ'ল। মই বৰ কষ্টৰে সুধিলোঁ। প্ৰণৱ তেতিয়া উঠি গ'ল।
তাৰ খোজৰ শব্দই মোৰ হৃদয়ত খুন্দা মাৰিবলৈ ধৰিলে। সি আহি এতিয়া মোৰ সন্মুখত থিয় হ'ল। মই তেতিয়া মনে মনে থিয় হৈ থাকিলোঁ। প্ৰণৱে কইনাজনীলৈ এবাৰ চকু ফুৰালে আৰু তাৰপিছত মোৰ ফালে চাই ক'লে যে এইক লগ কৰা, এই নাম পূজা, মোৰ পত্নী। মোৰ জিভাখন যেন এতিয়া একেবাৰে নিৰ্জীৱ হৈ পৰিল। কিবা এটা ক'বলৈ মন গ'ল যদিও মই এতিয়া নোৱাৰিলোঁ। প্ৰণৱৰ সুৰটোও বৰ ঠাণ্ডা আছিল। মই তোমাক এতিয়া নিষ্ঠুৰতাৰ মূল্য দিম ৰিয়া। এই ঘৰটো আৰু তোমাৰ নহয়। তোমাৰ কাহিনী ইয়াতেই সমাপ্ত হ'ল। কথাটো শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'ল। যেতিয়া মোলৈ ফোন আহিছিল যে মায়ে বিচনাত ভোক আৰু পিয়াহত পৰি আছে আৰু মোৰ পত্নীয়ে গৈ মাক দেউতাকৰ ঘৰত মজা কৰি আছে, তেতিয়া মই লগে লগে উভতি অহাৰ সিদ্ধান্ত কৰিলোঁ। আহি মাৰ এনে অৱস্থা দেখিলোঁ যিটো মই শব্দৰে বৰ্ণনা কৰিবলৈ নোৱাৰোঁ। মই জানিছিলোঁ তোমাৰ ধৈৰ্য শক্তি কম, কিন্তু তুমি ইমান তললৈ নামিবা সেই কথাটো মই সপোনতো ভবা নাছিলোঁ। প্ৰণৱৰ মাতটো এতিয়া কঠোৰ হৈ পৰিছিল। মই তেতিয়া ক'লোঁ যে মই ভাগৰি পৰিছিলোঁ। তেনেহ'লে তুমি কাৰোবাক মাতিব লাগিছিল, সহায় বিচাৰিব লাগিছিল আৰু কাৰোবাক খবৰ দিব লাগিছিল। সি এতিয়া জোৰ জোৰকৈ এইবিলাক কথা কৈ চিঞৰি উঠিছিল। কিন্তু আচলতে তেনেকুৱা তুমি একোৱেই নকৰিলা। আৰু মই তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে মাক মৰিবলৈ এৰি যোৱা মহিলাগৰাকী মোৰ কেতিয়াও পত্নী হ'বলৈ নোৱাৰে। মই তেতিয়া ক'লোঁ যে প্ৰণৱ, মোক এটা চান্স দিয়া। প্ৰণৱে লগে লগে কাগজখন মোৰ ফালে দলিয়াই দিলে। এইখন তোমাৰ বিবাহ বিচ্ছেদৰ জাননী। মই এতিয়াই তোমাক সম্পূৰ্ণ চেতনাত বিবাহ বিচ্ছেদ দিছোঁ। মোৰ এতিয়া হাতৰ পৰা বেগটো পিছলি গ'ল। পিছফালে চোফাখনত বহি নতুন কইনা পূজাই মনে মনে গোটেই দৃশ্যটো চাই আছিল। তাই কোনো অচিনাকি মানুহ নাছিল। মই আগতেও তাইক দেখিছিলোঁ। প্ৰণৱৰ লগত প্ৰথম বিয়া ঠিক হোৱা ছোৱালীজনী, যাৰ লগত কিবা কাৰণত বিয়াখন নহ'ল। প্ৰণৱে তেতিয়া ক'লে যে তুমি মোৰ বিশ্বাস ভংগ কৰিলা, তুমি মোৰ মাৰ উশাহ কাঢ়ি লৈ গ'লা, সেইবাবে এতিয়া তোমাৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই। কথাবিলাক শুনাৰ পিছত মোৰ ভৰিৰ তলৰ মাটি সঁচাকৈ পিছলি গৈছিল আৰু প্ৰথমবাৰৰ বাবে বুজিলোঁ যে মই আনৰ বাবে যি পৰিণাম ভাবি আছিলোঁ আচলতে মোৰ বাবেই লিখা হৈছিল। ঘৰৰ পৰা ওলাই আহোঁতে হুমুনিয়া এটা কাঢ়ি পিছফাললৈ ঘূৰি চাইছিলোঁ। তেতিয়া দেখিলোঁ যে দুৱাৰখন বন্ধ কৰি দিছে। ৰাস্তাটো একেবাৰে জনশূন্য হৈ পৰিল। দুপৰীয়াৰ কথা ৰ'দটো উজ্জ্বলভাৱে জিলিকি আছিল। মোৰ বাবে বাকী ৰৈছিল মাথো মোৰ ছাঁটোহে। সেই ছাঁটো যিটো মই নিজেই সৃষ্টি কৰিছিলোঁ আৰু যিটো এতিয়া মোৰ লগত আকৃষ্ট হৈ পৰিছে। ৰিক্সা এখন লৈ এতিয়া মই মাৰ ঘৰ পালোঁগৈ। মায়ে এতিয়া দুৱাৰখন খুলি দি মোক সন্মুখত দেখি খন্তেক সময়ৰ বাবে নিমাত হৈ পৰিল। লগতে সুধিলে যে কি হ'ল ৰিয়া। মই তেতিয়া একো নোকোৱাকৈ ভিতৰলৈ সোমাই গ'লোঁ। বেগটো মজিয়াত থৈ চোফাখনতে বহি পৰিলোঁ। মোৰ একো ক'বলৈ মন নগ'ল আৰু সঁচা কথা ক'বলৈ গ'লে সেইটো সময়ত ক'বলৈ মোৰ একো সাহসেই হোৱা নাছিল। মই তেতিয়া ক'লোঁ যে প্ৰণৱৰ মাকক অত্যাচাৰ কৰি মৃত্যু হোৱাৰ পাছত প্ৰণৱে এতিয়া মোক ডাইভৰ্চ দিছে। এসপ্তাহ এনেকৈ পাৰ হৈ গৈছিল। প্ৰণৱে প্ৰেৰণ কৰা বিবাহ বিচ্ছেদৰ কাগজবোৰে আইনী ৰূপ লৈছিল। কোনেও বাধা দিবলৈ চেষ্টা নকৰিলে। সোনিয়া আৰু শালিনীয়ে এবাৰ মেছেজ কৰিছিল, তোমাৰ লগত যি হ'ল সেয়া তুমিয়েই সৃষ্টি কৰি লৈছিলা, এতিয়া কোনো অভিযোগ নাই আমাৰ। গোটেই দিনটো এতিয়া মই মোৰ ৰুমতে আবদ্ধ হৈ আছিলোঁ। সুখত আপলোড কৰা ফটোবোৰ মোৰ মোবাইলত এতিয়া চাবলৈ ধৰিছিলোঁ মই। সম্পূৰ্ণ এটা নিস্তব্ধ কোঠা, বন্ধ দুৱাৰ আৰু চকুত অহৰহ অনুশোচনা। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।